হয় উৎকট গৰমে ধৰিছে সমগ্ৰ ৰাজ্য ঠিক সেই সময়তে নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তত বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক ইতিমধ্যে সচেতন যুৱ উন্নয়ন মঞ্চৰ উদ্যোগত ইয়াতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ দাবীত তেওঁলোকে প্ৰতিবাদত নামিছে সচেতন যুৱ উন্নয়ন মঞ্চ ইতিমধ্যে অসম অৰুণাচল সীমান্তৰ সোণাজুলি চেণ্টাৰত তেওঁলোকে সমবেত হৈ তেওঁলোকে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কেমেৰা সহযোগী মই পোনে পোনে পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ শক্তি বিভাগ শক্তি বিভাগ প্ৰশান্ত ফুকন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন ৰেছপন্সিবিলিটি বন্ধ কৰক ৰেছপন্সিবিলিটি বন্ধ কৰক ৰেছপন্সিবিলিটি বন্ধ কৰক ৰেছপন্সিবিলিটি বন্ধ কৰক বিদ্যুৎ আমাৰ নিয়মীয়া কৰক বিদ্যুৎ আমাৰ নিয়মীয়াকৈ যোগান ধৰক বিদ্যুৎ আমাৰ নিয়মীয়াকৈ যোগান ধৰক শক্তি বিভাগ অসম চৰকাৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন বিদ্যুৎ বিভাগ অসম চৰকাৰ সমগ্ৰ সোণাজুলি চেণ্টাৰ তেওঁলোকে উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বিদ্যুৎ যোগানৰ লুকাভাকুক লৈ আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কি ক'ব চাওক আজি বিহপুৰীয়াৰ সমষ্টি প্ৰতিজন সচেতন নাগৰিকৰ পৰা ধৰি প্ৰতিজন খাতি খোৱা মানুহে জানি অনুভৱ কৰিছে যে বিহপুৰীয়াৰ সমষ্টিৰ যে শক্তি বিভাগ বিদ্যুৎ বিভাগকে যে লুকাভাকু খেলিছে সৰু সৰু ল'ৰা ছোৱালী লুকাভাকু খেলে তেনেকুৱা হৈছে আপোনালোকে যে ভাবক দিনটোৰ ভিতৰত 2 ঘণ্টাও কাৰেণ্ট নাথাকে যদি কেলকুলেশ্যন কৰে সেইটো সময়ত APDSLৰ মানুহ AC ৰুমত বহি আছে ইয়াৰ সাধাৰণ মানুহে গৰমত বিদ্যুতৰ অভাৱৰ কাৰণে ককবকাই আছে বিহপুৰীয়াৰ সমষ্টি শক্তি বিভাগত কাম কৰা সকলোকে আমি সকীয়াই দিছোঁ অনুতুই পলমে ইয়াত নিয়মীয়াভাৱে বিদ্যুৎ যোগান ধৰক অন্যথা সচেতন যুৱ উন্নয়ন মঞ্চই তাৰ আন্দোলন কৰিব আৰু সেই কাৰ্যালয়ত তলা ওলোমাই দিয়া হ'ব শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক সকীয়াই দিছোঁ যেটো সময়ত আপোনালোকে 3 ঘণ্টা 2 ঘণ্টা আপোনাৰ বিদ্যুৎ যোগান ধৰিব পৰা নাই সেইটো সময়ত আপোনালোকে বহিৰাগত কোম্পানীক স্মাৰ্ট মিটাৰ ঠিকা দি পেলাই সাধাৰণ খাতি খোৱা মানুহৰ পকেটত থকা পইচা কৌশলে অভিসন্ধিয়ে লৈ যোৱা যি পৰিকল্পনা কৰিছে ইয়াক কেতিয়াও সচেতন যুৱ উন্নয়ন মঞ্চই হ'বলৈ নিদিয়ে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আচলতে সাব্যস্ত কৰিছে বিহপুৰীয়া সমষ্টিত বিভিন্ন স্থানত বিদ্যুতৰ লুকাভাকুৱে অতিষ্ঠ কৰিছে সাধাৰণ ৰাইজক মই পুনৰ কেমেৰা পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ইতিমধ্যে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে উৎকট গৰম সমগ্ৰ ৰাজ্যত
সেই সময়তে বিদ্যুতৰ লুকাভাকু কি ক'ব কেনেকুৱা ধৰণৰ আমাৰ স্পষ্ট কথা সচেতন যুৱ উন্নয়ন মঞ্চ অসমৰ স্পষ্ট কথা বিদ্যুতৰ নামত যি ভেকু ভাওনা এই ভেকু ভাওনা বন্ধ কৰি ৰাইজক নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰক আৰু যি স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ বন্ধ কৰক যি সময়ত অসমৰ নিবনুৱা যুৱকসকলে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যত অনাই বনাই ঘূৰি ফুৰিছেগৈ আৰু বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি মৃত্যু হৈছে বহিৰাজ্যৰ দুৰ্বৃত্তৰ হাতত মৃত্যু হৈছে মুঠতে অসমৰ বৰ্তমান সময়ত অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো একেবাৰে দুৰ্বল গতিকে সেই সময়তে যি সময়ত অসমৰ যি অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিয়ে ৰাইজক মানে অৱস্থা বেয়া কৰি পেলাইছে অত্যধিক যি কৰৰ বোজা ৰাইজে সহিব নোৱাৰা হৈছে সেই সময়তে স্মাৰ্ট মিটাৰ নামৰ যিটো তেজ খোৱা যন্ত্ৰ বুলি ক'ব লাগিব এই স্মাৰ্ট মিটাৰ লগাই অত্যাধুনিক ব্যৱস্থাৰে অত্যাধুনিক কৌশলে ৰাইজৰ পৰা টকা পইচা উলিয়াই লৈ যোৱাৰ যি কুঅভিসন্ধি এই কুঅভিসন্ধি আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে যিকোনো পৰিস্থিতি বিনিময়ত উফৰাই পেলামেই আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ আমি সচেতন যুৱ উন্নয়ন মঞ্চই অসমে শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনক সকীয়াই দিছোঁ আপোনালোকে শীঘ্ৰে এই বিদ্যুৎ ৰাইজক বিদ্যুৎ নিয়মীয়াভাৱে যোগান ধৰক আৰু যি এই তেজ খোৱা যন্ত্ৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক নহ'লে আগন্তুক সময়ত বিদ্যুতৰ কাৰ্যালয়সমূহ ঠায়ে ঠায়ে থকা যিসমূহ বিদ্যুতৰ কাৰ্যালয় এই কাৰ্যালয়ত জংগী আন্দোলন হ'ব আৰু এই বিদ্যুতৰ কাৰ্যালয়সমূহত গৈ সচেতন যুৱ উন্নয়ন মঞ্চ অসমে ৰাইজৰ সহযোগত তলা ওলমাই দিবলৈ বাধ্য হ'ব তলা ইতিমধ্যে সজোৰে ঘোষণা কৰিছে বিদ্যুৎ যোগান যদি নিয়মীয়া নকৰে ঠিক তেনেকুৱা সময়ত তেওঁলোকে বিদ্যুৎ বিভাগৰ কাৰ্যালয় তেওঁলোকে তলা মাৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৰ এই সোণাজুলিৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত